এভৰিবডি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই স্কুলৰ আৰম্ভণিতে যেতিয়া ক্লাছত পঢ়াইছিলোঁ তেতিয়া আমাৰ ইংৰাজী বিষয়ৰ ইংৰাজী সাহিত্যৰ যিটো প্ৰথম লেছন, প্ৰথম পাঠ দ্য ফান দে হেড, এই পাঠটিত মই প্ৰথম পৃষ্ঠাত থকা যিটো ডায়েগ্ৰাম আছে বা যিবিলাক আমি ছবি যিবিলাক দেখিবলৈ পাইছোঁ, সেই ছবিৰ বিষয়ে মই তোমালোকক ইতিমধ্যে কৈছিলোঁ। আজি পুনৰাই এই লেছনটোৰ বিষয়ে বা পাঠটোৰ বিষয়ে আমি যিহেতু ইতিমধ্যে আমাৰ স্কুল বন্ধ হ'ল, আমি যেনেধৰণে স্কুলত গৈ সচৰাচৰ স্কুলত গৈ আমি যেনেকৈ পাঠদান দিছিলোঁ, এতিয়া ক'ভিডৰ যিটো ভয়াৱহতা, সেই ক'ভিডৰ ভয়াৱহতাৰ কাৰণে আমি এতিয়া আমাক অনলাইন যোগে আমাক পাঠ দিবলৈ আমাক নিৰ্দেশ দিছে আৰু সেইমতে মই পুনৰাই আজি আমাৰ যিটো ইংৰাজী বিষয়, ইংৰাজী সাহিত্যৰ যিটো প্ৰথম পাঠ দ্য ফান দে হেড, এই পাঠটো মই পুনৰাই আলোচনা কৰিবলৈ গৈ আছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে কিতাপবোৰ উলিয়াই লৈ, নিজৰ নিজৰ কিতাপ উলিয়াই লৈ তোমালোকে পুনৰাই এই লেছনটোৰ বিষয়ে বা এই পাঠটোৰ বিষয়ে যিসকলে মই ক্লাছত বুজাওঁতে নাছিল সেইসকলৰ কাৰণেও উপযোগী হ'ব। গতিকে আশা কৰোঁ তোমালোকে সকলোৱে কিতাপ উলিয়াই লৈ মই লাইন বাই লাইন তোমালোকক পঢ়াই যাম। তোমালোকে মনোযোগেৰে চাবা, মনোযোগেৰে শুনিবা আৰু শব্দবিলাকৰ যিটো উচ্চাৰণ, সেই শব্দৰ উচ্চাৰণলৈ তোমালোকে লক্ষ্য ৰাখিবা বা মনোযোগ দিবা যে কোনটো শব্দ কি উচ্চাৰণ কৰিছোঁ, যাতে পিছলৈ আমাৰ আৰু কিমান দিন আমি স্কুলত গৈ ক্লাছ কৰিব পাৰোঁ তাৰ কোনো ঠিকনা নাই। গতিকে যিমান পাৰোঁ সম্ভৱ আমি এই অনলাইন যোগে আমি পাঠদান দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে মই প্ৰথম যিখিনি ছবিত, যিখিনি ডায়েগ্ৰামত দিয়া আছে, এই ডায়েগ্ৰামত বা এই ছবিবোৰত যি দিয়া আছে এই বিষয়ে মই আগতে আলোচনা কৰিছোঁ। মই আৰু সেই বিষয়ে নকওঁ যে ইয়াত আমি থুলমূলকৈ এটা আইডিয়া কৰি লওঁ যে বৰ্তমান আমি যি ধৰণে কিতাপৰ পৰা চাই আমি পঢ়াই আছোঁ, কিন্তু এতিয়া এনেকুৱা এটা সময় আহি আছে যিটো সময়ত আমি এই কিতাপৰ পৰিৱৰ্তে আমি টেলিভিশ্যনৰ পৰ্দাত আমি পঢ়িবলৈ পাম বা শিকিবলৈ পাম, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আহি আছে। এতিয়া চোৱা তোমালোকে, আমি আমাৰ মোবাইলৰ জৰিয়তে আমি পৃথিৱীৰ বহুত কথা, বহুত ঘটনা আমি দেখিবলৈ পাওঁ। ঠিক তেনেদৰে আজিৰ এই কম্পিউটাৰৰ যুগত আমি কম্পিউটাৰত যিবিলাক কথা বা যিবিলাক ঘটনা বা যিবিলাক কিতাপ পত্ৰ আদিকে কৰি যিমানবিলাক পৃথিৱীৰ ডাঙৰ ডাঙৰ যিসকল সাহিত্যিক, বৈজ্ঞানিকে লিখি থৈ যোৱা সেই কিতাপবোৰ বৰ্তমান আমি কম্পিউটাৰতে আমি চব দেখিবলৈ পাম। গতিকে তেনেকুৱা এটা ভৱিষ্যতৰ পাব পৰা সুবিধাৰ বিষয়ে ইয়াত উল্লেখ কৰিছে আৰু ইয়াত দুটা চৰিত্ৰ, অৰ্থাৎ দুটা চৰিত্ৰ বুলি কোৱাৰ লগে লগে
দুজন ব্যক্তিৰ কথা ইয়াতে উল্লেখ কৰিছে। সেই ব্যক্তি দুজন হৈছে এজনী হ'ল মাৰ্জি আৰু এজন হ'ল টমি। অৰ্থাৎ মাৰ্জি হ'ল ছোৱালী আৰু টমি হ'ল ল'ৰা। গতিকে এই দুটা চৰিত্ৰৰ বিষয়ে তেওঁলোকে কেনেধৰণে ভৱিষ্যতে শিকিব পঢ়িব এই কথাবিলাকেই এই পাঠটোত উল্লেখ আছে। গতিকে আমি সেই বিষয়ে এই পাঠটোত আমি বিশদকৈ আমি জানিব পাৰিম। গতিকে মই এই ডায়েগ্ৰামৰ কথাখিনি পুনৰ নকৈ মই আমাৰ যি লেচনটোৰ যি পইণ্ট 1 সেই পইণ্ট 1ৰ পৰা মই তোমালোকক পুনৰাই লাইন বাই লাইন ক'বলৈ গৈ আছোঁ। তোমালোকে ভালদৰে মনোযোগেৰে চাবা, লগতে মনোযোগেৰে শুনিবা। Margie even wrote about it that night in her diary. On the page headed 17 May 2157, she wrote, "Today Tommy found a real book." Margie even wrote about it that night in her diary. Margie এনেকৈ লিখিছিল এই বিষয়ে সেইদিনাখন তাইৰ দিনলিপিত। গতিকে মাৰ্জিয়ে সেইদিনাখন ৰাতি তাইৰ দিনলিপিত এই বিষয়ে লিখিছিল। মাৰ্জিয়ে এই বিষয়ে এনেকৈ লিখিছিল। On the page headed 17 May 2157, 2157 চনৰ 27 মে'ৰ পৃষ্ঠাৰ ওপৰত তাই লিখিছিল, Today Tommy found a real book. Today Tommy found a real book. Today মানে আজি। Tommy found a real book. টমিয়ে এখন সঁচা কিতাপ দেখা পাইছে। Today Tommy found a real book. টমিয়ে আজি এখন সঁচা কিতাপ দেখা পাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুজিব পাৰিছেনে? Margie even wrote about it that night in her diary. মাৰ্জিয়ে সেইদিনাখন ৰাতি তাইৰ দিনলিপিত, ডায়েৰী মানে হ'ল দিনলিপিত লিখিছিল, এই বিষয়ে লিখিছিল। On the page headed 17 May 2157, she wrote, তাই লিখিছিল 2157 চনৰ 17 মে'ৰ পৃষ্ঠাৰ ওপৰত লিখিছিল, আজি টমিয়ে সঁচা কিতাপ বিচাৰি পাইছে বা সঁচা কিতাপ দেখিছে। Today Tommy found অৰ্থাৎ ফাউণ্ড শব্দটোৰ অৰ্থ হ'ল ফাইন মানে হ'ল দেখা পোৱা আৰু ফাউণ্ড মানে দেখিছিল। ইয়াতে আমি কি ক'ম যে ৰিয়েল বুক অৰ্থাৎ সঁচা কিতাপ। টমিয়ে আজি সঁচাকৈ এখন সঁচা কিতাপ দেখিছিল। It was a very old book. ই এখন অতি পুৰণি কিতাপ আছিল। Margie's grandfather once said, It was a very old book. ই এখন অতি পুৰণা কিতাপ আছিল। Margie's grandfather once said, মাৰ্জিৰ ককাকে এবাৰ কৈছিল, that when he was a little boy, মাৰ্জিৰ ককাকে এবাৰ কৈছিল যে যেতিয়া তেওঁ এজন সৰু ল'ৰা আছিল, his grandfather told him that there was a time when all stories were printed on paper. গতিকে মাৰ্জিৰ ককাকে এবাৰ কৈছিল যে যেতিয়া তেওঁ এজন সৰু ল'ৰা আছিল, তাৰ ককাকে তাক কৈছিল যে there was a time when all stories were printed on paper. য'ত যে এটা সময় আছিল
য'ত সকলোবোৰ কাহিনী পেপাৰত ছপা হৈছিল। এটা সময় আছিল য'ত সকলোবোৰ কাহিনী পেপাৰত বা কাগজত ছপা হৈছিল। They turned the pages, which were yellow and crinkly, and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen. You know. And then when they turned back to the page before, it had the same words on it that it had when they read it the first time. They turned the pages, সিহঁতে পাতবোৰ লুটিয়াইছিল, which were yellow, যিবোৰ হালধীয়া, and crinkly, আৰু ফাঁচ লগা আছিল, and it was awfully funny to read words, and it was awfully মানে হ'ল ভয়ানক ধৰণে বা ভয়ানকভাৱে ফানি মানে আমোদজনক। এইটো আছিল ভয়ানকভাৱে আমোদজনক টু ৰিড পঢ়িবলৈ, দ্য ৱৰ্ডছ শব্দবোৰ পঢ়িবলৈ ভয়ানকভাৱে আমোদজনক আছিল। ডেট ষ্টুড ষ্টিল ইনষ্টিড অফ মুভিং, যিবোৰ স্থিৰভাৱে আছিল, ইনষ্টিড অফ মুভিং অৰ্থাৎ লৰচৰ কৰাৰ পৰিৱৰ্তে শব্দবোৰ কি আছিল? স্থিৰভাৱে আছিল। দ্য ৱে দে ৱেৰ ছাপ'জ টু অন এ স্ক্ৰীন, যিবোৰ পৰ্দাত অন এ স্ক্ৰীন এখন পৰ্দাত কি আছিল? লৰচৰ কৰাৰ পৰিৱৰ্তে স্থিৰভাৱে আছিল। ইউ ন, তুমি জানা। এণ্ড দেন হুৱেন দে টাৰ্ণ বেক টু দ্য পেজ বিফ'ৰ, এণ্ড দেন আৰু তাৰপিছত হুৱেন দে টাৰ্ণ বেক, যেতিয়া পিছলৈ লুটিয়াইছিল, টু দ্য পেজ বিফ'ৰ অৰ্থাৎ যেতিয়া পাতবোৰ পিছলৈ লুটিয়াইছিল, ইট হেড দ্য ছেম ৱৰ্ডছ, ইয়াত সেই একেবোৰ শব্দই ইয়াত আছিল, that it had when they read it the first time. On it that it had when they read it the first time, য'ত যিবোৰ সিহঁতে প্ৰথমতেই পঢ়িছিল, when they read it the first time, যেতিয়া প্ৰথমতেই এইবোৰ পঢ়িছিল, প্ৰথমবাৰতে পঢ়িছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকে এইখিনি মই যিখিনি পঢ়ি দিলোঁ এইখিনি পুনৰাই চোৱা। They turned the pages which were yellow and crinkly, and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen. You know. And then when they turned back to the page before, it had the same words on it that it had when they read it the first time. সিহঁতে পাতবোৰ লুটিয়াইছিল, যিবোৰ হালধীয়া আৰু ভাঁজ লগা আছিল আৰু ভয়ানকভাৱে আমোদজনক আছিল। টু ৰিড ৱৰ্ডছ শব্দবোৰ পঢ়িবলৈ ভয়ানকভাৱে আমোদজনক আছিল। That stood still instead of moving the way they were supposed to on a screen. On a screen মানে পৰ্দাত, এখন পৰ্দাত শব্দবোৰ লৰচৰ কৰাৰ পৰিৱৰ্তে স্থিৰভাৱে আছিল। তুমি জানা। And then when they turned back to the page before, আৰু যেতিয়া পাতবোৰ আগলৈ লুটিয়াইছিল, it had the same words on it, ইয়াৰ ওপৰত এই একেই শব্দবোৰেই
ৰৈ গৈছিল that it had when they read it the first time, য'ত সিহঁতে প্ৰথমবাৰতে বা প্ৰথমতে সেইবোৰ পঢ়িছিল। Guy said to me, what it was when you were through with the books, you just throw it away. I guess our television screen must have had a million books on it, and it's good for plenty more. I wouldn't throw it away. Guy said to me, তুমিয়ে কৈছিল বা what a was কি অপচয়, কি এটা অপচয়, what a was কি এটা অপচয়, was মানে হল অপচয়। when you are through with the books, যেতিয়া তোমাৰ যেতিয়া কিতাপ পঢ়া হয়, you just throw it away, তুমি ইয়াক দলিয়াই পেলোৱা। I guess মই ভাবো। Guy said to me, তুমিয়ে কৈছিল বা what a was কি অপচয়, when you are through with the books, যেতিয়া তোমাৰ কিতাপ পঢ়া হয়, you just throw it away, তুমি ইয়াক আঁতৰত দলিয়াই দিয়া। I guess মই ভাবো our television screen must have had a million books on it, আমাৰ টেলিভিছনৰ পৰ্দাত অজস্ৰ কিতাপ ইয়াত থাকে, অৰ্থাৎ আমাৰ টেলিভিছনৰ পৰ্দাত অজস্ৰ কিতাপ থাকে। and it's good for plenty more, আৰু বহুতো অজস্ৰ কিতাপ অৰ্থাৎ আৰু বহুতো। I would not throw it away, মই ইয়াক দলিয়াই পেলাব নালাগে। same with mine, said Margie. মাৰ্জিয়ে কৈছিল মোৰ দৰেই একেই। she was 11 and hadn't seen as many telebooks as Tommy had. she was 11, অৰ্থাৎ তাই আছিল 11 বছৰীয়া, and hadn't seen as many telebooks, আৰু ইমান টেলিভিছনৰ কিতাপ দেখা নাছিল as Tommy had, টমিৰ যিমান আছিল ইমান টেলিভিছনৰ কিতাপ মাৰ্জিয়ে দেখা নাছিল। he was 13, তাৰ বয়স 13 বছৰ। ইয়াতে আমি এই যে মাৰ্জি আৰু টমি, মই আগতে কৈছোঁ যে ইয়াত মাৰ্জি আৰু টমি নামৰ দুজন ল'ৰা ছোৱালী আছে। ছোৱালীজনীৰ নাম হ'ল মাৰ্জি আৰু ল'ৰাজনৰ নাম হ'ল টমি। গতিকে ইয়াত আমি পালোঁ যে মাৰ্জিৰ বয়স হ'ল 11 বছৰ আৰু টমিৰ বয়স 13 বছৰ। she said, where did you find it? তাই কৈছিল where did you find it? তুমি ইয়াক ক'ত দেখিছিলা? তাই কৈছিল where did you find it? তুমি ক'ত দেখিছিলা? তুমি এইটো ক'ত দেখিছিলা? in my house, মোৰ ঘৰত। he pointed without looking, সি আঙুলিয়াই দিছিল without looking, কোনো নচোৱাকৈ বা নচোৱাকৈয়ে সি আঙুলিয়াই দিছিল। because he was busy reading, কাৰণ he was busy reading, কাৰণ সি পঢ়াত ব্যস্ত আছিল। in the attic মানে হ'ল গুদামঘৰ, in the attic গুদামত। what's it about ইয়াত কিহৰ বিষয়ে? ইয়াত কিহৰ বিষয়ে? স্কুল। what's it about school, ইয়াত কিহৰ বিষয়ে? স্কুলৰ বিষয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে পইণ্ট নম্বৰ 1, পইণ্ট নম্বৰ 2 পঢ়িলোঁ। মই লাইন বাই লাইন তোমালোকক বুজাই দিলোঁ শব্দবিলাক। তোমালোকে শব্দবিলাকৰ যি উচ্চাৰণ, সেই শব্দবিলাকৰ উচ্চাৰণ
নিশ্চয় ধৰিব পাৰিছা। যদি তোমালোকে শব্দবিলাকৰ উচ্চাৰণত যদি কিবা অসুবিধা হয়, তোমালোকে যদি কিবা পঢ়িবলৈ অসুবিধা পাইছা মোক ক'বা, হোৱাটছএপ যোগে মোক ক'বা, ৰিপ্লাই দিবা, আৰু সেইমতে মই তোমালোকক আৰু বুজাই দিম বা আৰু বা মেছেজৰ জৰিয়তে তোমালোকে মোক ক'বা, মই আৰু তোমালোকক পঢ়াই দিম। এতিয়া আমি পইণ্ট নম্বৰ 3 লৈ গৈছোঁ। মাৰ্জি ৱাজ স্কৰ্ণফুল। স্কুল, হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল? আই হেড স্কুল। Margie always hated school, but now she hated it more than ever. More than ever. The mechanical teacher had been giving her test after test in geography, and she had been doing hours and hours. Margie was scornful. School, what's there to write about school? মার্জি বিষণ্ণ হয়েছিল। স্কুল বিদ্যালয়, হোয়াটস দেয়ার টু রাইট অ্যাবাউট স্কুল? হোয়াটস দেয়ার টু রাইট অ্যাবাউট স্কুল? হোয়াটস দেয়ার টু, তাত কি স্কুলের বিষয়ে লিখা আছে? হোয়াটস দেয়ার টু রাইট অ্যাবাউট স্কুল, তাত কি স্কুলের বিষয়ে লিখা আছে? আই হেড স্কুল, মই স্কুল বা মই বিদ্যালয় বেয়া পাওঁ। মার্জি ওয়াজ স্কর্নফুল। স্কর্নফুল মানে বিষণ্ণ হোৱা, বেয়া লগা। মার্জি ওয়াজ স্কর্নফুল, মার্জি বিষণ্ণ হৈছিল। স্কুল বিদ্যালয়, হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল, তাত কি স্কুলৰ বিষয়ে লিখা আছে? আই হেড স্কুল, মই স্কুল বেয়া পাওঁ বা মই বিদ্যালয় বেয়া পাওঁ। মার্জি অলৱেজ হেটেড স্কুল, বাট নাও ছি হেটেড ইট মোৰ দেন ইভাৰ। মার্জি অলৱেজ হেটেড স্কুল, মার্জিয়ে সদায় স্কুল বেয়া পাইছিল। মার্জি অলৱেজ হেটেড স্কুল, বাট নাও ছি হেটেড ইট মোৰ দেন ইভাৰ। বাট নাও ছি হেটেড ইট মোৰ দেন ইভাৰ, তাৰমানে মার্জিয়ে স্কুল বেয়া পাইছিল, মার্জিয়ে সদায় স্কুল বেয়া পাইছিল, কিন্তু এতিয়া তাই আগতকৈ আৰু বেছি বেয়া পোৱা হৈছিল। দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি, এণ্ড শ্বি হেড বিন ডুইং hours and hours until her mother had shaken her head sorrowfully and sent for the county inspector. Margie always hated school, but now she hated it more than ever. মার্জিয়ে সদায় স্কুল বেয়া পাইছিল, কিন্তু এতিয়া তাই আগতকৈ বেছি বেয়া পোৱা হৈছিল। দ্য মেকানিকেল টিচাৰ হেড বিন গিভিং হাৰ টেষ্ট, কাৰিকৰী শিক্ষকজনে তাক পৰীক্ষা কৰিছিল। আফটাৰ টেষ্ট ইন জিঅ'গ্ৰাফি, অৰ্থাৎ ভূগোলৰ পৰীক্ষাৰ পাছত। ছি হেড বিন ডুইং hours and hours, ছি হেড বিন ডুইং hours and hours, ছি হেড বিন ডুইং মানে তাই বেয়া কৰি গৈছিল, hours and hours আৰু বেছি বেয়াৰ ওপৰত বেয়া কৰিছিল। আনটিল হাৰ মাদাৰ হেড shaken her head, আনটিল হাৰ মাদাৰ তাইৰ মাকে মূৰ নজোকৰালৈকে, আনটিল হাৰ মাদাৰ হেড shaken her head sorrowfully, মানে দুখজনকভাৱে তাইৰ মাকে মূৰ নজোকৰোৱালৈকে
মোৰ নোযোৱা কৰালৈকে তাৰপিছত এন চেণ্ড ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ আৰু কাউণ্টি ইনস্পেক্টৰলৈ পঠিয়াইছিল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছোঁ তোমালোকে মই যিখিনি 3 নম্বৰ পইণ্টলৈ পঢ়ালোঁ ইয়াৰ যিবিলাক শব্দৰ উচ্চাৰণ সেই শব্দৰ উচ্চাৰণবিলাক তোমালোকে ভালকৈ ধৰিবলৈ পাৰিছা আৰু যদি কিবা উচ্চাৰণ কৰিবলৈ যদি অসুবিধা হয় মোক ক'বা বা মই পুনৰাই বা তোমালোকে হোৱাটছএপ যোগে হওক বা মেছেজ যোগে হওক মোক গ্ৰুপত মেছেজ দিবা আৰু সেইমতে মই তোমালোকক পুনৰাই আৰু পাঠটো পঢ়াই দিম যাতে তোমালোকে ভালকৈ বা সৰহকৈ যাতে পঢ়িবলৈ পাৰা হোৱা আৰু লগতে শব্দৰ উচ্চাৰণবিলাক যাতে তোমালোকে পঢ়িবলৈ পাৰা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই একেদিনাই আজি বেছি বুজাবলৈ গ'লে পিছত তোমালোকৰ শব্দবিলাক মনত ৰখাৰ অসুবিধা হ'ব গতিকে মই আজিলৈ ইমানতে শেষ কৰিলোঁ গতিকে সকলোৰে মংগল কামনা কৰে মই আজিৰ পাঠটো ইমানতে শেষ কৰিলোঁ ধন্যবাদ